নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটোৰ পৰা তোমালোকৰ কেনে ধৰণৰ দীঘল আৰু কেনে ধৰণৰ চমু প্ৰশ্ন মেট্ৰিক পৰীক্ষাৰ লগতে প্ৰি-বোৰ্ড এক্সামত আহিব আজিৰ এই ভিডিও ক্লাছটোত তোমালোকে তাকেই পাবা গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা আৰু মনোযোগ সহকাৰে চাবা প্ৰতিটো প্ৰশ্ন ভালদৰে বহিত লিখি লবা এক নম্বৰ প্ৰশ্নটো হৈছে চম্পাৰণ সত্যাগ্ৰহ কোন চনত সংঘটিত হৈছিল উত্তৰ হৈছে 1917 চনত আৰু মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি পোনপ্ৰথমতে তেখেতে যেটো আন্দোলন আৰম্ভ কৰিছিল সত্যাগ্ৰহ আন্দোলন এই সত্যাগ্ৰহ আন্দোলনৰ আৰম্ভণিও 1917 চনতেই হৈছিল বুজি পাইছা আৰু ক'ত হৈছিল চম্পাৰণ নামৰ এডোখৰ ঠাইত হৈছিল আৰু চম্পাৰণ বৰ্তমান বিহাৰত অৱস্থিত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে অলৰাইট 2 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো খুব এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এটো এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামতো আহে যে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল উত্তৰ লিখিবা 1919 চনত 1919 জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এটা প্ৰশ্ন এই দেখতে তোমালোকৰ কমন পৰিব পাৰে যে এই যেটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এই হত্যাকাণ্ডটোত গুলি চলাবলৈ কোনে নিৰ্দেশ দিছিল উত্তৰ লিখিবা জেনেৰেল ডায়াৰ অলৰাইট তাৰ মানে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ যেটো কাহিনীটো সম্পূৰ্ণৰূপে তোমালোকে মনত ৰাখিব লাগিব আমি তোমালোকক অলৰেডি এইখিনি ক্লাছ অফাৰ কৰিছো ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগানটো কি আছিল ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগান হৈছে তোমাৰ জয় হিন্দ আমি যে বৰ্তমান কও জয় হিন্দ এই যেটো স্লোগানটো আৰম্ভণি হে তেতিয়াই হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়তে হৈছিল আৰু এই ভাৰতীয় জাতীয় সেনা বাহিনী কোনে গঠন কৰিছিল পৰীক্ষাত যদি তেনেকৈ প্ৰশ্ন আহে উত্তৰ লিখিবা নেতাজী সুভাষ চন্দ্ৰ বসু ওকে কোন চনত ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ সূচনা হৈছিল উত্তৰ লিখিবা 1919 চনত ভাৰতবৰ্ষত 1919 চনত খিলাফত আন্দোলনৰ সূচনা হৈছিল নেক্সট কোৱেশ্চন কোন চনত ব্ৰিটিছ সংসদে সাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ মেইনলি এমসিকিউ টাইপ পৰীক্ষাত আহিব মানে ফাইনেল যদি এক্সামত আহে তেনেহলে এমসিকিউ টাইপে আহিব যে কোন চনত ব্ৰিটিছ সংসদে নতুবা ব্ৰিটিছ চৰকাৰে সাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল চনটো মনত ৰাখিবা 1927 চন 1927 অলৰাইট নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লৈকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন উত্তৰ লিখিবা লৰ্ড মাউণ্টবেটেন আৰু এইটো তোমালোকৰ এমসিকিউত অহাৰ চান্স খুবেই বেছি আছে দেই মানে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল মানে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ লিখিবা লৰ্ড মাউণ্টবেটেন অলৰাইট সত্যাগ্ৰহ শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰিছিল নতুবা ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা মহাত্মা গান্ধী সত্যাগ্ৰহ বুলি যে এটা শব্দ আমি পাই আছো এই সত্যাগ্ৰহ শব্দটো সৰ্বপ্ৰথম মানে পোনপ্ৰথমতে মহাত্মা গান্ধী দেৱে ব্যৱহাৰ কৰিছিল ক'ত কৰিছিল দক্ষিণ আফ্ৰিকাৰ তেখেত যেতিয়া আছিল তেতিয়া তেখেতে সত্যাগ্ৰহৰ তাত প্ৰয়োগ কৰিছিল ওকে দক্ষিণ আফ্ৰিকাৰ নাটাল নামৰ এটা ঠাইত মহাত্মা গান্ধী দেৱে পোনপ্ৰথমতে সত্যাগ্ৰহ যেটো ধাৰণা নতুবা এই যে সত্যাগ্ৰহৰ কৌশল ব্যৱহাৰ কৰিছিল মনত থাকিবনে বাৰু মানে এটা প্ৰশ্নত দুটা তিনটা উত্তৰ সোমাই থাকে কথাটো মনত ৰাখিবা যিমান পাৰা হিমান ভালদৰে পঢ়িবা আৰু কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিবা সত্যাগ্ৰহ শব্দটোৰ প্ৰকৃত অৰ্থ কি এতিয়া এই প্ৰশ্নটো তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটা কথা মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত ডাইৰেক্টলি এনে ধৰণৰ ভিএছএ টাইপ আজিকালি প্ৰায় নিদিয়ে তোমালোকৰ এমসিকিউ আৰু তোমালোকৰ লং টাইপ প্ৰশ্ন দিব কিন্তু এনে ধৰণৰ ক্লাছখিনি কৰিলে তোমালোকৰ লং টাইপ প্ৰশ্নখিনি কৰাত সহজ হ'ব তোমালোকে যেতিয়া দীঘল উত্তৰৰ প্ৰশ্ন লিখিবা যদি সত্যাগ্ৰহ আন্দোলনৰ বিষয় দি দিয়ে নতুবা সত্যাগ্ৰহৰ বিষয় দি দিয়ে যে সত্যাগ্ৰহ মানে কি তোমালোকক যদি পৰীক্ষাত প্ৰশ্ন দিয়ে 3 নম্বৰীয়া তোমালোকে এক্সপ্লেইন কৰিব লাগিব কেনেকৈ এক্সপ্লেইন কৰিবা সত্যাগ্ৰহ শব্দটো
দুটা শব্দৰ দ্বাৰা সৃষ্টি হৈছে এটা হৈছে সত্য আৰু আনটো হৈছে আগ্ৰহ ওকে আৰু সত্যাগ্ৰহৰ প্ৰকৃত অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ মানে সত্যাগ্ৰহ শব্দটো ইয়াত দুটা শব্দ সোমাই আছে এটা হৈছে সত্য আৰু আনটো হৈছে আগ্ৰহ মানে সত্যৰ প্ৰতি আগ্ৰহ হেয় হৈছে সত্যাগ্ৰহ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আৰু ডাইৰেক্টলি ইয়াত দিয়াৰ ধৰণে নাহে কিন্তু তোমালোকৰ লং উত্তৰত তোমালোকে এনে ধৰণৰ কথাখিনি নিজৰ ববিয়াকে বনাই লিখিব পাৰিবা কাৰ নেতৃত্বত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল উত্তৰত লিখিবা জেনেৰেল ডায়াৰ নেতৃত্বত আৰু এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো কেতিয়া আৰু কোন তাৰিখে আৰু কাৰ নেতৃত্বত আৰু ক'ত সংঘটিত হৈছিল তোমালোকে মনত ৰাখিবা যিকোনো এটা কনসেপ্ট মনত ৰখা এটো এটা একেবাৰে নিনজা টেকনিক মানে এতিয়া চোৱা জালিয়ানৱালাবাগৰ কনসেপ্টটো যদি পঢ়িবলৈ যোৱা তেনেহলে আৰম্ভণিতে মনত ৰাখিব লাগিব যে জালিয়ানৱালাবাগ ক'ত অৱস্থিত পাঞ্জাব বৰ্তমান যদি আমি চাবলৈ যাওঁ পাঞ্জাবত অৱস্থিত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল আৰু সেই ঘটনাটো যে সংঘটিত হৈছিল সেই হত্যাকাণ্ড যে সংঘটিত হৈছিল তাত গুলি চালনা কৰিবলৈ কোনে নিৰ্দেশ দিছিল কোনে নেতৃত্ব লৈছিল উত্তৰত লিখিব লাগিব জেনেৰেল ডায়াৰ দেখিছানে এইটো কনসেপ্ট মানে মনত ৰখোৱা এইটো এটা নিনজা টেকনিক হয় তোমালোকে লাইন বাই লাইন মুখস্থ কৰিবলৈ গ'লে তোমালোকৰ প্ৰবলেম হ'ব গতিকে এইটো কনসেপ্ট তোমালোকে ফলো কৰিব পাৰা ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল কিয়নো এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে তেখেতক ব্ৰিটিছে যেটো নাইট উপাধি প্ৰদান কৰিছিল সেই নাইট উপাধিটো ত্যাগ দি দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে কৈছিল যে মোক তোমালোকৰ এইবিলাক নাইট উপাধি মোক নালাগে অলৰাইট ক্লিয়াৰ হৈছে ন কনসেপ্টটো কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম ইংৰাজীত যদি ক'বলৈ যাওঁ তেনেহলে ডু অৰ ডাই এই যেটো কৰিম কিম্বা মৰিম স্লোগান এই স্লোগানটো মহাত্মা গান্ধীদেৱে কোনটো আন্দোলনৰ সময়ত দিছিল উত্তৰত লিখিবা ভাৰত ত্যাগ আন্দোলনৰ সময়ত আৰু এই যে ভাৰত ত্যাগ আন্দোলনটো কেতিয়া হৈছিল 1942 চনত 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীদেৱে কৰিম কিম্বা মৰিম মানে ডু অৰ ডাই এই যেটো স্লোগানটো দিছিল বুজি পালা কাৰ নেতৃত্বত খিলাফত সমিতি গঠন কৰা হৈছিল এটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে নিশ্চয় খিলাফত আন্দোলনৰ ষ্টৰীটো জানা মই তোমালোকক বুজাই আহিছো অলৰেডি ভালদৰে আগৰ ক্লাছ কেইটা কৰিবা দেই খিলাফত সমিতি ভাৰতবৰ্ষত যদি আমি চাবলৈ যাওঁ তেনেহলে কাৰ নেতৃত্বত গঠন কৰা হৈছিল পৰীক্ষাত যদি প্ৰশ্ন আহে লিখিবা মৌলানা শওকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত ভাৰতবৰ্ষত খিলাফত সমিতি গঠন কৰা হৈছিল এতিয়া চোৱা তোমালোকক যদি পৰীক্ষাত 5 নম্বৰীয়া নতুবা 4 নম্বৰীয়া ডিফল্টৰ প্ৰশ্ন দিয়ে যে কি খিলাফত আন্দোলনৰ সম্পৰ্কে চমুকৈ লিখা তোমালোকে ষ্টৰীটো লিখিবতো পাৰিব লাগিব ন আৰু এই দুটা নামটো তোমালোকে তাত মাস্ট বি ইনক্লুড কৰিবই লাগিব যে মৌলানা শওকত আলী আৰু মোহাম্মদ আলী এই দুজন ব্যক্তিৰ নেতৃত্বত ভাৰতবৰ্ষত খিলাফত আন্দোলন হৈছিল তাৰ মানে এই দুজন ব্যক্তিয়ে খিলাফত সমিতি গঠন কৰিছিল ভাৰতবৰ্ষত ঠিক আছে ষ্টৰীটো আগৰ ক্লাছ কেইটাত ভালদৰে চাই আহিবা সববৰ্তী আশ্ৰম আৰু এই যে দাণ্ডি নতুবা সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান এনে ধৰণৰ দিব পাৰে প্ৰশ্নটো কিন্তু ইয়াত মোটামুটি এটোৱে বুজা যে সৰ্বমতী আশ্ৰম আৰু দাণ্ডিৰ আৰৱ সাগৰৰ কিনাৰৰ এডোখৰ ঠাইৰ নাম ওকে তো সৰ্বমতী আশ্ৰম আৰু হে দাণ্ডিৰ মাজৰ দূৰত্ব কিমান কিতাপত লিখা আছে 385 কিলোমিটাৰ ওকে পৰীক্ষা যদি এমসিকিউ আহে তেনেহলে ইন্টাৰনেটত যদি তোমালোকে সোৱা এপ্ৰক্স বুলি লিখা থাকে কিন্তু পৰাপক্ষত তোমালোকে কিতাপৰটোহে ভৰাবা দেই কিতাপত যি লিখা আছে হেতুহে তোমালোকে লিখিবা আৰু এনে ধৰণৰ প্ৰশ্ন এগেইন এমসিকিউ টাইপ পৰীক্ষাত দিব পাৰে নেক্সট প্ৰশ্ন ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত ভাৰতবৰ্ষত গঢ়ি উঠা কেইখনমান শিক্ষা অনুষ্ঠানৰ নাম পৰীক্ষা লিখিবলৈ আহিব পাৰে ভাৰতবৰ্ষত যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি থকা হৈছিল তেতিয়া কেনে ধৰণৰ শিক্ষা অনুষ্ঠান ভাৰতবৰ্ষত গঢ়লৈ উঠিছিল ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত ওকে মানে স্বদেশী আন্দোলনৰ সময়ত এনে ধৰণৰ দিব পাৰে উত্তৰত লিখিবা কলিকতা নেশ্যনেল কলেজ বিহাৰ বিদ্যাপীঠ আলিগড় মুছলিম ইউনিভাৰ্চিটি নতুবা বিশ্ববিদ্যালয় বেংগল নেশ্যনেল বিশ্ববিদ্যালয় কাশী বিদ্যাপীঠ ইত্যাদি ইয়াত ইংৰাজীত লিখা আছে পৰাপক্ষত তোমালোকে ইংৰাজী কিতাহে মনত ৰাখিবা আৰু বহিত এনেখিনি এনেকৈ নোট কৰিবা ওকে নেশ্যনেল কলেজ কলকাতা বিহাৰ বিদ্যাপীঠ পাটনা মানে বিহাৰ বিদ্যাপীঠ পাটনাত আছে দেই পাটনাৰ বিহাৰ বিদ্যাপীঠ হেতুকে বুজাই আছে তো আনসাৰখিনি ইয়াতে চাই ল'বা আৰু স্ক্ৰিনশ্বট মৰাতকৈ বহিত লিখি ল'বা সত্যাগ্ৰহৰ অৰ্থ কি এটো প্ৰশ্ন পৰীক্ষা তোমালোকৰ 2 নম্বৰ 3 নম্বৰ স্কুলৰ এক্সাম বিলাকত দিবও পাৰে যে সত্যাগ্ৰহ মানে কি সত্যাগ্ৰহ শব্দটো দুটা শব্দৰ দ্বাৰা গঠন হৈছে সত্য আৰু আগ্ৰহ মানে সত্যৰ প্ৰতি আগ্ৰহ বুজি পালা নেক্সট প্ৰশ্নটো মন কৰা গান্ধীজীয়ে কেতিয়া আৰু কিয় দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল খুব এটা ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে
এই যেটো পইণ্ট যে দাণ্ডি যাত্ৰা এই পইণ্টটো তোমালোকে BA লেভেললৈকে পায়ে থাকিবা এটা দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে কিয় কৰিছিলে চোৱা সেই সময়ত আমাৰ ভাৰতবাসীয়ে নিমখ প্ৰস্তুত কৰিবলৈ সাগৰৰ পানীৰ পৰাই নিমখ প্ৰস্তুত কৰা হয় হয়নে নিমখ প্ৰস্তুত কৰিবলৈও ব্ৰিটিছ চৰকাৰক টেক্স মানে কৰ দিবলগীয়া হৈছিল টেক্স দিবলগীয়া হৈছিল মানে আৰু তাৰ প্ৰতিবাদত মহাত্মা গান্ধী কি কৰিছিলে তেখেতৰ সৰ্বমতি আশ্ৰমৰ পৰা প্ৰায় 78 জন তেখেতৰ সহপাঠীৰ সহায়ত 1930 চনৰ 12 মাৰ্চ তাৰিখে ব্ৰিটিছ চৰকাৰৰ সেই লোন আইন ভংগ কৰিবৰ কাৰণে আৰব সাগৰৰ পাৰত অৱস্থিত দাণ্ডিলৈ যাত্ৰা কৰিছিল এয়াই হৈছে দাণ্ডি যাত্ৰা মানে হেতু সময়ত ব্ৰিটিছে মানে ইমানে কৰ লগাইছিল যে কি নিমখ প্ৰত্যেক ঘৰ মানুহতেই খোৱা হয় না নহয় হে নিমখ প্ৰস্তুত কৰাটো ব্ৰিটিছ চৰকাৰে তাত মানে টেক্স লগাই দিছিল টেক্স লৈছিল সাধাৰণ মানুহৰ পৰা গতিকে হে তেনেধৰণৰ যিসমূহ বেইমানি কাম তেনেধৰণৰ যিসমূহ ব্ৰিটিছৰ দমনমূলক নীতি সেই নীতিসমূহক মানে চেলেঞ্জ কৰিবৰ কাৰণে মহাত্মা গান্ধীদেৱে এনেধৰণৰ দাণ্ডি যাত্ৰা অথবা বিভিন্ন ধৰণৰ তেখেতে আন্দোলন সত্যাগ্ৰহৰ দৰে অহিংসাৰ দৰে আন্দোলন তেখেতে ব্ৰিটিছৰ বিপক্ষে গঢ়ি তুলিছিলে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণ বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব